মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা এতিয়া পৰীক্ষাবোৰ যেহেতু তোমালোকৰ শেষ হৈ গৈছে গতিকে সকলোৱে চাগে ফুৰাত অলপ ব্যস্ত হৈ গৈছা হলেও মই যেহেতু তোমালোকৰ সেমিষ্টাৰ কোৰ্সবোৰ টাইমটো খুব কম সময় হয় সেইকাৰণে মই সেকেন্ড সেমিষ্টাৰত কিমানখন পেপাৰ পঢ়িব লাগিব লগতে কি পেপাৰ পঢ়িবা আৰু কেইখনমান পেপাৰৰ মই ৰেফাৰেন্স বুক তোমালোকৰ মাজত দাঙি ধৰিছো যাতে তোমালোকে অলপ আগতীয়াকৈ পঢ়াটো আৰম্ভ কৰিব পাৰা এতিয়া যেহেতু তোমালোকে ফাৰ্স্ট সেমিষ্টাৰ পৰীক্ষা শেষ কৰিলা যেহেতু জানুৱাৰীৰ পৰা তোমালোকৰ 17-18 তাৰিখ মানৰ পৰা সেকেন্ড সেমিষ্টাৰ ক্লাছবোৰ আৰম্ভ হ'ব গতিকে তাৰ আগতে যদি তোমালোকে গুটে কোৰ্সটোৰ আইডিয়াটো পোৱা তোমালোকে পঢ়িবলৈ সুবিধা হ'ব সেইকাৰণে মই তোমালোকক এটা ভিডিও বনা দিবলৈ আগবাঢ়ি আহিছো এতিয়া চোৱা ফাৰ্স্ট সেমিষ্টাৰ যেটো ফৰমেট তোমালোকে অলৰেডি গম পালা এটা সেকেন্ড সেমিষ্টাৰ ফৰমেটটোত কি হ'ব চোৱা এটা যি সকলে এডুকেশ্যন মেজৰ লৈছা মই এডুকেশ্যনৰ সিলেবাসখন লৈছো কাৰণে ইয়াত এডুকেশ্যনৰ পেপাৰবোৰৰ নামবোৰ আছে কথা হলেও মই কথাখিনি বুজাই দিম তোমালোকে চাই যাবা এতিয়া এডুকেশ্যনৰ যেহেতু ফাৰ্স্ট পেপাৰ তোমালোকে ফাউন্ডেশন অফ এডুকেশ্যন 1 পঢ়িলা আৰু এতিয়া যি সকলে এডুকেশ্যন মেজৰ পঢ়িছা তেওঁলোকে সেকেন্ড সেমিষ্টাৰত তোমালোকে কি কৰিব লাগিব ফাউন্ডেশন অফ এডুকেশ্যন 2 পঢ়িব লাগিব একেখনেই হ'ব পেপাৰ খালি এবাৰ 2 হ'ব তাৰপিছত মাইনৰ পেপাৰ হ'ব সাইকোলজিক্যাল ফাউন্ডেশন অফ এডুকেশ্যন যদি কোনোবাই সাইকোলজিক্যাল মাইনৰ এডুকেশ্যন পঢ়িছা তেতিয়া হলে সেকেন্ড সেমিষ্টাৰত সাইকোলজিক্যাল ফাউন্ডেশন অফ এডুকেশ্যন পঢ়িব লাগিব যদি জেনেৰিক কোনোবাই এডুকেশ্যন লৈছা তেতিয়া হলে জেনেৰিকৰ পেপাৰ দুখন হ'ব সেইখন তোমালোকে কলেজত চাই লবা কোনখন পেপাৰ কলেজে চুজ কৰিছে এতিয়া তোমালোকৰ কম্পালসৰি পেপাৰখন হ'ব আৰ্টস সায়েন্স কমাৰ্চ সকলোৰে কাৰণে কম্পালসৰি যিখন পেপাৰ হ'ব সেইখন AEC এবিলিটি এনহান্সমেন্ট কোৰ্স যেনেকৈ তোমালোকে ফাৰ্স্ট সেমিষ্টাৰত অসমীয়াখন দিছিলা এতিয়া এখন ইংলিশৰ পেপাৰ আছে এখন আছে ইংলিশ ল্যাঙ্গুৱেজ এণ্ড কমিউনিকেশ্যন স্কিলছ এখন আৰ্টস সায়েন্স কমাৰ্চ সকলোৰে কাৰণে কম্পালসৰি হয় আৰু এখন তোমালোকৰ 100 মাৰ্কছৰ পেপাৰ হয় আৰু হেখন মই এক্সট্ৰাকে তোমালোকক সিলেবাস দিম কিন্তু আজি মই ৰেফাৰেন্স বুকখন তোমালোকৰ ৰেফাৰেন্স যেটো বুক হ'ব হে বুকখন মই দি দিছো তোমালোকে অলপ আইডিয়া পাবা চাবা আৰু ভ্যালুএডেড কোৰ্স কি হৈছে যেতিয়া প্ৰথম বেষ্ট হৈছিল সেকেন্ড বেষ্টটো তেতিয়া ভ্যালুএডেড কোৰ্স দুটা সাবজেক্ট আছিল ভ্যালুএডেড 3 আৰু ভ্যালুএডেড VAC 4 পেপাৰ দুখন হৈছে এখন হৈছে এনভাইৰনমেন্টাল সায়েন্স আৰু এখন হৈছে যোগা এডুকেশ্যন এতিয়া যেহেতু তোমালোকে 4 ইয়াৰৰ সেকেন্ড বেষ্ট হলা গতিকে তোমালোকে ইয়াৰ ভিতৰত যিকোনো এখন চুজ কৰিলে হ'ব আৰু কোনখন চুজ কৰিব হেতু তোমালোকে কলেজৰ প্ৰিন্সিপালে ঠিক কৰিব কলেজৰ অথৰিটিয়ে ঠিক কৰিব হেতু তোমালোকে চাই লবা কিন্তু এই দুখন পেপাৰৰ ভিতৰতে যিকোনো এখন পেপাৰ চুজ কৰিব লাগিব যেনেকৈ তোমালোকে এতিয়া ফাৰ্স্ট সেমিষ্টাৰত আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়া আৰু হেল্থ এণ্ড ৱেলনেছ যিকোনো এখন পেপাৰ চুজ কৰিলা ঠিক তেনে ধৰণে ভ্যালুএডেড কোৰ্সৰ পেপাৰো এনভাইৰনমেন্টাল সায়েন্স এণ্ড যোগা এডুকেশ্যন আৰ্টস সায়েন্স কমাৰ্চ সকলোৰে কাৰণে কিন্তু কম্পালসৰি দুইখন পেপাৰ গতিকে হেখন যিখনে কলেজে চুজ কৰে হেখনে তোমালোকে পঢ়িব লাগিব তাৰ পাছত স্কিল এনহান্সমেন্ট কোৰ্সটো ক'ব নোৱাৰি কাৰণ কলেজত যিখন চুজ কৰে তোমালোকে হেখনে ল'ব লাগিব গতিকে যদি কোনোবা এডুকেশ্যনত স্কিল এনহান্সমেন্ট কোৰ্স পঢ়া তেতিয়া হলে ICT ইন এডুকেশ্যন পেপাৰ আছে গতিকে এটা কথা তোমালোকে মনত ৰাখা সেকেন্ড সেমিষ্টাৰটো তোমালোকে ফাৰ্স্ট সেমিষ্টাৰৰ দৰে 6খন পেপাৰ দিব লাগিব প্ৰথমখন হৈছে মেজৰ পেপাৰ সেকেন্ডখন হৈছে মাইনৰ পেপাৰ তাৰ পিছত থাৰ্ডখন হৈছে জেনেৰিক পেপাৰ যাৰ যি জেনেৰিক আছে হে জেনেৰিকটো তোমালোকে ফলো কৰিব লাগিব তাৰ পাছত কম্পালসৰি পেপাৰ হ'ব তোমালোকৰ AEC হেখন হৈছে এবিলিটি এনহান্সমেন্ট কোৰ্সৰ যিখন ইংলিশ ল্যাঙ্গুৱেজ এণ্ড কমিউনিকেশ্যন স্কিল আৰু ভ্যালুএডেড কোৰ্সৰ এখন পেপাৰ দুখন আছে তোমালোকক তাৰ যিকোনো এখন হয় এনভাইৰনমেন্টাল সায়েন্স নহয় যোগা এডুকেশ্যন আৰু এখন SSC গতিকে টোটাল তোমালোকৰ কেইখন পেপাৰ হ'ব 6খন পেপাৰ হ'ব এতিয়া হে 6খন পেপাৰৰ এতিয়া মই তোমালোকক এডুকেশ্যনৰ যেহেতু সিলেবাসখন লৈছো এডুকেশ্যনৰ মই কিতাপখনৰ কেইটামান সিলেবাসখন দি দিছো মেজৰ যিখন সিলেবাস সেই সিলেবাসখন তোমালোকৰ মাজত দাঙি ধৰিছো হেখন আছে ফাউন্ডেশন অফ এডুকেশ্যন 2 4 ক্ৰেডিটৰ পেপাৰ মাৰ্কস টু 60 প্লাস 40 এখিনি তোমালোকে গম পাবা অলৰেডি তোমালোকে হেতু মডেলটা পঢ়ি আহিছা এটা গুটে সিলেবাসখন মই ইফালে সম্পূৰ্ণ দি দিছো ইয়াত তোমালোকৰ কিটা আছে ইউনিট টোটাল তোমালোকৰ 4টা ইউনিট আছে আৰু 4টা ইউনিটত 15 মাৰ্কস কে ভাগ কৰি দিছে আৰু এইবোৰ ইউনিটৰ ভিতৰ কনসেপ্টবোৰ মই গুটে ডিটেইলছ টিয়ে না যাও কাৰণ এতিয়া ডিটেইলছ কলেও তোমালোকে ইমান ভালকে বুজি নাপাবা যেতিয়া কিতাপখন লৈ লবা তেতিয়া গম পাবা খালি এটা আইডিয়া কৰিবৰ কাৰণে তোমালোকক সিলেবাসখন দাঙি ধৰিছো যেহেতু তোমালোকক 15 কে 4টা ইউনিট আছে 15 মাৰ্কস কে ডিস্ট্ৰিবিউট কৰি দিছে 4টা ইউনিট আৰু বাকি যেটো 40 মাৰ্কসৰ মাৰ্কস ডিস্ট্ৰিবিউশনৰ কথাখিনি একেখিনি দুটা তোমালোকৰ 10 মাৰ্কসৰ ইন্টাৰনেল এসেসমেন্টৰ পৰীক্ষা হ'ব বাকি 20 মাৰ্কসৰ তোমালোকৰ হয় গ্ৰুপ ডিসকাশন নহয় এসাইনমেন্ট ৰিলেটেড কিবা হ'ব হেখিনি তোমালোকৰ কলেজৰ ভিতৰতে হ'ব যিখিনি অলৰেডি তোমালোকে এতিয়া কৰি গৈছা হেকানে গম পাবা বাকি এখন মই মাইনৰ যিখন পেপাৰ মাইনৰ পেপাৰখনৰ সিলেবাসখন দিছো হেখন হৈছে সাইকোলজিক্যাল ফাউন্ডেশন অফ এডুকেশ্যন হেখনো তোমালোকৰ কি হ'ব 60 প্লাস 40 হ'ব একে ধৰণে হ'ব 4 ক্ৰেডিটৰ পেপাৰ
আৰু ইয়াৰো কমপ্লিট চিলেবাছখন মই এফালে দি দিছোঁ চোৱা ইয়াতো তোমালোকৰ কেইটা ইউনিট আছে টোটেল 4টা ইউনিট আছে আৰু ইয়াতো তোমালোকৰ 15-15কে মাৰ্কছটো ভাগ কৰি দিছে গতিকে এখন কমপ্লিট চিলেবাছ আৰু বাকি যেটো 40 মাৰ্কছৰ ডিস্ট্ৰিবিউচনটো একে ধৰণে আছে গতিকে সেইখিনি কথা মই ইমান কৈ নাথাকো একেখিনি কথাই গম পাবাই খালি চিলেবাছখন তোমালোকে চাই লবা এতিয়া এই চিলেবাছ ৰিলেটেড প্ৰথম যিখন এডুকেশ্যনৰ মেজৰ পেপাৰ ফাউণ্ডেশ্যন এডুকেশ্যন 2 এখন কিতাপ মোৰ ওচৰত আছিল ৰেফাৰেন্স বুক হিচাপে মই এখন দিছো তোমালোকৰ ইংলিছ মিডিয়ামত অসমীয়া মিডিয়ামতো এভেইলেবল কিতাপ আছে তোমালোকে বজাৰত বিচাৰি চাবা এতিয়া মোৰ লগত অসমীয়া মিডিয়ামৰ নাই কাৰণে মই অসমীয়া মিডিয়ামৰ কিতাপখন তোমালোকক দিব নোৱাৰিলো গতিকে ইংলিছ মিডিয়ামত এখন কিতাপ ওলাইছে আৰু আছে তোমালোকে বজাৰত চাবা তাৰপিছত সাইকোলজিক্যাল ফাউণ্ডেশ্যন অফ এডুকেশ্যন যিটো শিক্ষাৰ মনোবৈজ্ঞানিক ভিত্তি মাইনৰ হ'ব সাবজেক্টটো হে মাইনৰ এখন অসমীয়া মিডিয়ামৰ কিতাপ এখনো তোমালোকে ল'ব পাৰা আৰু ইয়াতকেও বেলেগ আছে তোমালোকে কিতাপ বজাৰত বিচাৰি চাবা আৰু এখন ইংলিছ মিডিয়ামৰ গতিকে অসমীয়া মিডিয়াম ইংলিছ মিডিয়ামৰ দুইখনেই কিতাপ মোৰ মাইনৰ আছিল সেইকাৰণে মই তোমালোকৰ মাজত দাঙি ধৰিছো ৰেফাৰেন্স বুকখন চাবৰ কাৰণে আৰু বাকি এইখন হৈছে ইংলিছ ল্যাঙ্গুৱেজ এণ্ড কমিউনিকেশ্যন স্কিল যিখন আৰ্ট সায়েন্স কমাৰ্চ সকলোৰে কাৰণে কম্পালসৰি হয় আৰু এইখনৰ যে অকল এইখন এজন ৰাইটাৰে লিখিছে নকা নহয় আৰু বজাৰত কিতাপ আছে এইখনো যথেষ্ট ভাল কিতাপ এইখনো ল'ব পাৰা আৰু তোমালোকে নিজে কিতাপখন কিনুতে কেবাখনো কিতাপ তোমালোকে চাই ল'বা যিখন কিতাপে তোমালোকৰ সুবিধাজনক যেন লাগে সেইখন কিতাপে তোমালোকে ল'ব পাৰা কিন্তু এইখন কিতাপ তোমালোকে লৈ অতি সোনকালে পঢ়িব পাৰা এই কাৰণে যেহেতু ইয়াৰ সিলেবাসখন যথেষ্ট দীঘল গতিকে ভালকে যদি পঢ়ো বুলি ভাবিছা এতিয়াৰ পৰা কিন্তু আৰম্ভ কৰিব পাৰা আৰু লগতে মই কথা এটা কৈ দিছো যে এই কিতাপখনৰ মই কমপ্লিট ভিডিও বনোৱা আছে এবিলিটি এনহান্সমেন্ট কোৰ্সৰ তোমালোকে কিন্তু চাব পাৰা ভিডিওখিনি যথেষ্ট ভালেই হৈছে যেন লাগিছে বহুত ল'ৰা ছোৱালীয়ে চাইছে তোমালোকে ইয়াৰ ভিডিওখিনি চাব পাৰা ধুনীয়াকৈ কোৱেশ্চন আনসাৰ মই ধুনীয়াকৈ কৰি মেলি প্ৰত্যেকটো ইউনিটৰে তেনেকৈ দিয়া আছে এতিয়া যিখন এনভাইৰনমেন্টাল সায়েন্স আৰু যোগা যেহেতু প্ৰথম বছৰত একেলগতে লাগিছিল দুইখন সেমিষ্টাৰৰ কাৰণে কম্পালসৰি আছিল গতিকে কিতাপবোৰ তেনেকৈ ওলাইছিল এনভাইৰনমেন্টাল সায়েন্স আৰু যোগা এখন ইংলিছ মিডিয়ামৰ কিতাপ এখনো যথেষ্ট ভাল কিন্তু এতিয়া যেহেতু হয় যোগা নহয় এনভাইৰনমেন্টাল সায়েন্স এটাই সাবজেক্ট চুজ কৰিব গতিকে কিতাপবোৰ সাকে সেপাৰেট কৰি দিব বা নহলো এনেকুৱা যদি একেলগে পোৱা ভালেই দুইটা বিষয়ৰ ওপৰত তোমালোকৰ অলপ নলেজ হ'ব এখিনি চাবা আৰু এই এনভাইৰনমেন্টাল সায়েন্স আৰু যোগাৰ ওপৰতো মই কমপ্লিট ভিডিও বনোৱা আছে ধুনীয়াকৈ প্ৰত্যেকটো ইউনিট ওয়াইজ দিয়া আছে তোমালোকে যদি চোৱা এতিয়াৰ পৰা তোমালোকৰ গোটেই বস্তুখিনি আয়ত্ত হৈ যাব আৰু এখন হৈছে 50-50 মাৰ্কছৰ পেপাৰ যেনেকৈ ভ্যালু এডেড কোৰ্সত তোমালোকৰ 50 মাৰ্কছৰ পেপাৰ আছিল এইখনো 50 মাৰ্কছৰ পেপাৰ হ'ব তোমালোকে এখন অসমীয়া মিডিয়ামৰ কিতাপ গতিকে এখন অসমীয়া মিডিয়ামৰ চাই ল'বা আৰু বজাৰত চাবা যিখনে ভাল যেন লাগে সেইখনে তোমালোকে কিনিবা আৰু বাকি অসমীয়া মিডিয়াম আৰু ইংলিছ মিডিয়ামত বেলেগে অকল পৰিবেশ অধ্যয়নৰ কিতাপ উলি আছে সেইখনো মোৰ লগত আছিল সেই গতিকে তোমালোকৰ সুবিধাৰ কাৰণে মই ৰেফাৰেন্স বুক হিচাপে এইখনো তোমালোকৰ মাজত শেয়াৰ কৰি দিছো গতিকে এইখিনি চাবা গতিকে যেহেতু সেমিষ্টাৰৰ সময়টো খুব কম হয় গতিকে পৰীক্ষা শেষ কৰিলো বুলি তোমালোকে যদি ক্লাছ আৰম্ভ হোৱালে ৰৈ থাকা তোমালোকৰ টাইমটো বহুত কম হৈ যাব গতিকে সোনকালে এই কিতাপখন অন্তত কিনি লৈ তোমালোকে যদি পঢ়িবলৈ আৰম্ভ কৰা নিজৰ কোৰ্সটো আগবাঢ়িব আৰু মই বাৰে বাৰে কৈছো যে এনভাইৰনমেন্টাল সায়েন্স যোগা আৰু এবিলিটি এনহান্সমেন্টৰ ওপৰত মই যথেষ্ট ভিডিও বনোৱা আছে তোমালোকে ভালকৈ সাৰ্চ কৰি চাবা আৰু যদি কিবা কনফিউজন থাকে মোক জনাবা মই তোমালোকক চেষ্টা কৰিম সহায় কৰিবলৈ আৰু লগতে যি পেপাৰৰে তোমালোকক সিলেবাস লাগে মোক জনাবা তোমালোকৰ মাজত সিলেবাসখিনি দাঙি ধৰিবলৈ মই চেষ্টা কৰিম এতিয়া লাষ্টত এটা কথাই কওঁ যে সেকেন্ড সেমিষ্টাৰত যেহেতু তোমালোকে 6খন পেপাৰে পঢ়িব লাগিব এখন মেজৰ পেপাৰ এখন মাইনৰ পেপাৰ এখন জেনেৰিক পেপাৰ এখন এবিলিটি এনহান্সমেন্টৰ পেপাৰ যিখন এতিয়া ইংলিছ ল্যাঙ্গুৱেজ এণ্ড কমিউনিকেশ্যন স্কিল হ'ব আৰু ভ্যালু এডেড কোৰ্সৰ দুখন পেপাৰৰ ভিতৰত এখন ল'ব লাগিব আৰু এখন স্কিলৰ পেপাৰ গতিকে টোটেল তোমালোকে 6খন পেপাৰ পঢ়িব লাগিব হেতুই হৈছে গোটেই বস্তুটোৰ কনসেপ্টটো বেলেগ সিলেবাস বেলেগ পেপাৰ যদিও লৈছা গোটেই কোৰ্সটো কিন্তু একেটাই 6খনেই তোমালোকে পেপাৰ পঢ়িব লাগিব গতিকে তোমালোকক এই কথাখিনি জনাবৰ কাৰণে মই ভিডিওটো বনালো যদি কিবা তোমালোকৰ কনফিউজন থাকে জনাবা আৰু আশা কৰোঁ মোৰ ভিডিওটোৰ পৰা তোমালোকৰ অলপ হলেও সহায় হ'ব ধন্যবাদ